হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল। চ' আপোনালোকৰ যি আছাম পুলিচৰ এবি ইউবি আছিলে কনষ্টেবল, তাৰ ৰিটেন টেষ্টৰ ৰিজাল্ট আপোনালোকৰ কাইলৈ ডিক্লেয়াৰ হ'ব। সেই ন'টিছখন আজি প্ৰকাশ পাইছে আপোনালোকৰ 30 এপ্ৰিলত। আৰু আপোনালোকে ৰিজাল্ট চাব পাৰিব কাইলৈ 11টা বজাৰ পৰা, অৰ্থাৎ 1 মে' আপোনালোকে 11 বজাৰ পৰা www.slrpassam.in এই ৱেবছাইটটোত ভিজিট কৰি আপোনালোকে ৰিজাল্ট চাব পাৰিব। আৰু যিসকলে ৰিটেন পাছ কৰিব তেওঁলোকৰ কাৰণে ভাইভা অনুষ্ঠিত হ'ব। সেই ভাইভাৰ ডেটটো আপোনালোকক ইয়াত দি দিছে যে 9 মে'ৰ পৰা আপোনালোকে ভাইভা দিব পাৰিব যিসকলে এক্সাম ক্ৰেক কৰিছে ৰিটেন। আৰু যিবিলাকে কিছুমান ট্ৰেড পোষ্ট আছিলে স্পেচিফিক, সেই ট্ৰেড স্পেচিফিক পষ্টবোৰৰ কাৰণে আপোনালোকক যিবিলাক ভাইভা হওক বা যিবিলাক স্কিল টেষ্ট থাকিব সেইবিলাক আপোনালোকৰ 9 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। আৰু ঠিক তেনেদৰে এইবিলাক ব'টমেন আছিলে আৰু তাৰ কাৰণে ছুইমিং লাগে আপোনালোকে জানে। ছুইমিঙৰ কাৰণে আপোনালোকৰ 16 তাৰিখৰ পৰা তাৰ আপোনালোকৰ প্ৰেক্টিকেল টেষ্ট হৈ যাব। চ' বাকী ভিডিঅ'টো সেই ইমানেই আছিলে। ন'টিছখন প্ৰকাশ পালে কাৰণে আপোনালোকক সোনকালে নিউজটো দি দিলোঁ। চ' আপোনালোকৰ কাৰণে অল দ্য বেষ্ট থাকিলে। কাইলৈ আপোনালোকে ৰিজাল্ট চাব পাৰিব 5 মে' 11টা বজাৰ পৰা, ঠিক আছে। ৱেবছাইটটোত যাব আৰু আপোনালোকৰ কেনেকৈ ৰিজাল্ট চাব পাৰিব, এপ্লিকেশ্যন নাম্বাৰ বা নাম বা ডেট অফ বাৰ্থ দি আপোনালোকে নিজে ৰিজাল্ট চাব পাৰিব। আৰু যদি আপোনালোকক কিবা টেকনিকেল ছাপৰ্ট লাগে তেন্তে এই নম্বৰত কণ্টেক্ট কৰিব পাৰিব, ঠিক আছে। ন'টিছখন সঁচা হয়, আপোনালোকে চাব পাৰে, আজিয়ে প্ৰকাশ পাইছিলে। বাকী পষ্ট কিমান আছিলে চাই লওক। 2300টা পষ্ট, এইফালে 1645টা পষ্টটো এনেধৰণে পষ্টসমূহ আছিলে। APR পষ্টো আছিলে, ঠিক আছে। তো কাইলৈ ৰিজাল্ট চাব পাৰিব আপোনালোকে। অল দ্য ভেৰি বেষ্ট, আপোনালোকৰ ৰিজাল্ট ভাল হওক। থেংক ইউ।